তহঁতক চোৱা নাই নহয় নৈখনে চাইছো পানী বাঢ়িছে সাঁতুৰিবলৈ মন গৈছে আকৌ অসভ্য কৰবাৰ একো নহয় দে দুলাল দাইহে চাইছে তই মনে মনে থাক বল আমি যাওঁ ককালহরে রসিটা নিনা বাঁধিবি ককালহরে রসিটা নিনা বাঁধিবি ককালত কাটিব তোৰ গৰমত ঘামিব খজুৱাই থাকিব গৰমত ঘামিব খজুৱাই থাকিব খহু বুলি হাঁহিব তোৰ যৌবন পালি বুলি চন চলা নহবি যৌবন পালি বুলি চন চলা নহবি বহুতেই পাতিব জাল জালত পৰিলেহে বুজিবি লাহৰি জালত পৰিলেহে বুজিবি লাহৰি হৰিণাৰ মাংসই কাল ককালহৰে ৰচিটা নিনা বান্ধিবি ককালহৰে ৰচিটা নিনা বান্ধিবি দিনকাল বেয়া হ'ল মোৰে লাহৰি দিনকাল বেয়া হ'ল মোৰে লাহৰি চাই চিটি পেলাবি খোজ ইফালে লাহৰি ওজন তোৰ বাঢ়িছে ইফালে লাহৰি ওজন তোৰ বাঢ়িছে কাৰোবাৰ লাগিব মোক ককালহৰে ৰচিটা নিনা বান্ধিবি ককালহৰে ৰচিটা নিনা বান্ধিবি বহুজনক সানি দিবি লাহৰি বহুজনক সানি দিবি লাহৰি পিছলৈ হ'বগৈ কাল মিছা মৰমেৰে লুটি পুটি খোৱাতকৈ মিছা মৰমেৰে লুটি পুটি খোৱাতকৈ বেহাৰ বেহা কৰাই ভাল সৰুতে বান্ধিছো মনে মই লাহৰি সৰুতে বান্ধিছো মনে মই লাহৰি কৰিমেই লগৰিটো নিজৰ বুলি ভাবি কলো বহু কথাই নিজৰ বুলি ভাবি কলো বহু কথাই বেয়া নাপাবি দে মোক ককালহৰে ৰচিটা নিনা বান্ধিবি ককালহৰে ৰচিটা নিনা বান্ধিবি ককালহৰে ৰচিটা নিনা বান্ধিবি ৰমাই চাচোন ইহঁতে আমাৰ গা ধোৱা চাইছে আৰু এতিয়া পাছে পাছে আহি অসভ্যালি কৰি আছে কি দুলাল তহঁতে ইমান অসভ্য অসভ্য আপোনাক ইয়ালৈ কোনে মাতিছে যা যা সোনকালে যা ফট নগলে কি কৰিবি হা এনেকৈ যে গাভৰু ছোৱালী গা ধোৱা চাই ফুৰিছ তহঁতৰ কি বাই ভনী নাই বাই ভনী আমাৰ আকৌ বাই ভনী ঐ আমাৰ বাই ভনী নাই আমাৰ সকলো গোপিনী বাই ভনী নাথাকিলেও তই ইহঁতক বাই ভনীৰ দৰে ভাবিব নোৱাৰ কিয় ভাবিম এইবোৰ আমাৰ নহয় তোৰহে বাই ভনী মাত নেমাত কিয় লিলি বাই চম্পা ভাই মাত দুলাল
কথা তই ভালদৰে কবি। নকলে কি কৰিবি ঐ নকলে কি কৰিবি মোৰ ভৰি দুখন কাটি হাতত দি দিবি ছোৱালীৰ মালিকগিৰি কৰিব আহিছে ঐ কোনো নাহিবি এইখন আমাৰ দুটাৰ মাজৰ খেল ঐ আৰু হাত নলগাবি দুলাল কৈ দিলোঁ কিন্তু। ঐ লগাইছো কি কৰিবি আৰু নলগাবি কিন্তু কৈছোঁ তোক মই। লগাইছো নলগাবি আৰু লগাইছো কি কৰিবি বল আমি ঐ লিলি ক'ত যাওঁ তোৰ কাৰণে মই দুলালৰ পৰা মাৰ খালোঁ এতিয়া তই মোক এৰি যাব ওলাইছ নগৈ কি কৰিব লাগে কেলে হোৱাটো তোৰ খবৰ ল'ব লাগে নে গা মালিচ কৰি দিব লাগে মতা পুৰুষটো হৈ যুঁজিব নোৱাৰিলি ঐ যাওঁ বল তোৰ কাৰণে মই কি হ'ল কিবা আনিছ নেকি নহয় তোৰ কাৰণে মই সিদিনা দুলালৰ মাৰ খাবলগীয়া হ'ল সেইটো গাত জোৰ নাথাকিলে তেনেকুৱা হ'বই আৰু সেইটো কথা ক'বলৈকে তই মোৰ পিছে পিছে আহিছ তোৰ লগত চুপতি মাৰি থাকিব লাগিলে মোৰ জলপান ঠাণ্ডা হ'ব আৰু পিতাই গালি খাব লাগিব তই যা নহয় লিলি মই তোৰ কাৰণে এটা লিপষ্টিক আনিছোঁ তই দেখোন সিদিনা লিপষ্টিকটো শেষ হ'ব বুলি কৈছিলি কি তই মোৰ কাৰণে লিপষ্টিক আনিছ আকৌ তই সেইদিনাখন বৰ দুখ পালি নেকি ক'ত দুখ পালিছ নাই ইমান দুখ পোৱা নাই এনেই অলপ আৰু তোৰ লিপষ্টিকটো ল সেইদিনা আচলতে মই সকলোৰে আগতে তোক কেনেকৈ মৰম কৰোঁ বাৰু কচোন কথাটো পিছে নোহোৱা নহয় ঐ লিলি তোক কিন্তু মোৰ বৰ ভাল লাগে মোৰো দেখোন তোক ভাল লাগে সঁচাইনে লিলি আমি যে সৰুতে একেলগে খেলিছিলোঁ তোৰ মনত পৰেনে নপৰে এইবোৰ কথা ভাবি থাকিবলৈ মোৰ সময় নাই আৰু জলপানো ঠাণ্ডা হৈ যাব মই যাই লিলি শুনচোন বিলাল আলধৰা ক'ত গৈছিলি হা ঘৰত কি কাম বন নাই এনেকৈ যে লোকৰ ছোৱালীৰ বডিগাৰ্ড হৈ ঘূৰি ফুৰিছ ক'ত যাওঁ কিয় আৰু কাৰোবাৰ ঘৰত কাপোৰ ধোৱা ঠিকা লৈ থৈছ নেকি আৰু লিলি তই এই পাগলটোৰ লগত কিয় গা ঘেলাই ফুৰিছ ক'তনো ঘূৰি ফুৰিলোঁ টিউশ্যনলৈহে গৈছিলোঁ আৰু এই মহাপুৰুষ ক'ত লগ লাগিল মই লিলিক টিউশ্যনৰ পৰা আনিবলৈ গৈছিলোঁ ভালেই কৰিছে ছোৱালীৰ পিছে পিছে ঘূৰি খুব ভাল লাগে নহয় গা একেবাৰে ৰিমৰিমাই যায় হে চাওঁ যাবলৈ লিলি যাওঁ ব'ল যা সোনকালে যা চাকৰ নহ'লে তোৰ চাকৰি যাব
ই কিন্তু লিলি পিছত বৰ বেয়াকৈ এঠা লাগি ধৰিছে যি দেখিছোঁ ই নিহে আহিব আৰে দোস্ত গৈ থাকিলে শিলো কিয় যায় তাতে আকৌ ছোৱালী ময়ো লিলি গলি যেনহে পাইছোঁ মই শুনিছোঁ বোলে লিলিক আজিকালি ৰঙাই মুখত উঠত এই সনা বস্তুবোৰ কিনি দিব লৈছা মনে মনে থাকোঁ সেই পাগলটোৰ কথা কৈ কৈ মোৰ মূৰটো গৰম নকৰিবি মোক অলপ ভাবিবলৈ দে ভাব কিবা এটা ভাব নহ'লে লিলিটো আৰবা গ'ল ঐ ইমান সহজতে মই লিলিক মোৰ হাতৰ পৰা যাবলৈ নিদিওঁ লিলি তহঁতে কি কৰি আছ অ ৰঙাই আমি এনে ফুৰিবলৈ আহিলোঁ তই পিছে ক'ৰ পৰা আহিলি বজাৰৰ পৰা আহিলোঁ লিলি তই ৰঙাইৰ লগতে আহি থাক আমি যাওঁ দে ৰঙাই নিশ্চয় বজাৰৰ পৰা তোৰলৈ মৰমতে চাগে কিবা কিবি আনিছে ঐ যাওঁ তই বহা ঐ চম্পা ৰচোন একেলগে যাম সিহঁতে যাব দে আমি চাৰিআলি হৈ ঘূৰি যাম চাৰিআলি হৈ কিয় যাম অলপ ফুৰা হ'ব ঘূৰা ফুৰা কৰি থাকিলে মানুহৰ মনটো ঠিকে থাকে ঐ পাহৰিছিলে তোৰ কাৰণে এটা গোণ্টেলৰ বটল আৰু এটা চেম্পু আনিছোঁ হ'ব ব'ল ইয়াত উলিয়াব নালাগে ঘৰত একেলগে দিবি হেৰি নহয় তোক যে ৰঙা ফুট আনিবলৈ দিছিলোঁ পাহৰিলোঁ হ'ব নাই পাহৰা আনিছোঁ নহয় সঁচাকৈ আনিছ অঁ তো অ ৰঙাই তোক মই যি কওঁ তাকে কৰিবি কৰিম তোৰ তই বৰ ভাল ৰঙাই হা চাকি জ্বলে মোৰ পজা ঘৰত কাজল চাকি জ্বলে আহিবা কি বুলি তুমি কয় না হাজেৰে আহিবা কি বুলি তুমি কয় না হাজেৰে অ মোৰ পজা ঘৰত কাজল চাকি জ্বলে আহিবা কি বুলি তুমি কয় না হাজেৰে আহিবা কি বুলি তুমি কয় না হাজেৰে
চাকি জ্বলে মোৰ পজা ঘৰত কাজল চাকি জ্বলে আহিবা কি বুলি তুমি কই না হাজেৰে আহিবা কি বুলি তুমি কই না হাজেৰে ও মোৰ পজা ঘৰত কাজল চাকি জ্বলে আহিবা কি বুলি তুমি কই না হাজেৰে আহিবা কি বুলি তুমি কই না হাজেৰে ঐ এই ৰ তই সদায় সদায় লিলিক এনেদৰে চাইকেলত উঠাই লৈ কিয় ঘূৰি ফুৰিছ কি হ'ল ৰঙাই তই মনে মনে থাকিলি যে সি কি ক'ব সাহস থাকিলে তাৰ ক নক কিয় লিলি তোৰ পৈতৃক সম্পত্তি নেকি অঁ লিলি মোৰ সম্পত্তি কি ক'লি আকৌ এবাৰ কচোন অঁ লিলি মোৰ লিলি তোৰ তাৰ প্ৰমাণ দুলাল এইবোৰ কি কৈছ অঁ মোক প্ৰমাণ লাগে কি প্ৰমাণ লাগে সৰুতে দেখোন টাংগুটি খেলোঁতে লিলিক মই জিকিয়ে থৈছোঁ সৰুতে টাংগুটি খেলত মোক হৰুৱাই লিলিক তই জিকি থৈছিলি সেইকাৰণে লিলি তোৰ অঁ মোৰ ঐ দম আছে যদি এতিয়া মোক হৰুৱাই লিলিক লৈ যা আকৌ টাংগুটি খেল টাংগুটি খেল নহয় এতিয়া হ'ব বেলেগ খেল বেলেগ খেল অঁ এতিয়া হ'ব ক্ৰিকেট খেল ক্ৰিকেট খেল খেলি পাইছ কেতিয়াবা কহু যদি সঁচাকৈ পুৰুষ ক্ৰিকেট খেলত মোক হৰুৱাই লিলিক লৈ যাবি আৰু এটা কথা শুন যদি তই জিক তেনেহ'লে মোৰ খৰচত লিলি আৰু তোৰ বিয়া ধুমধামেৰে পাতি দিম যা আহিবি দম আছে যদি ক্ৰিকেট খেলিবলৈ লিলি টিউশ্যনলৈ যাওঁ ব'ল অঁ ব'ল মই তোক থৈ আহিম নালাগে কিয় ধেমালি কিয় কৰিছে ব'ল না নাযাওঁ লিলি অ' কেনেকুৱা তই এই ৰামেশ্বৰ দাদাহঁতৰ ঘৰলৈ যাম তোৰতো টিউশ্যন সেইফালে অঁ যাবি নেকি ব'ল হ'লেও লিলি তোৰ লগত নাযায় লিলি মোৰ লগত যাব লিলি তই ৰঙাইৰ লগত যা মই দুলাল দাদাতে উঠোঁ তই মোৰ চাইকেলত কিয় মই তোৰ চাইকেলত উঠিলে ভাঙি পৰিব নেকি তই খোজকাঢ়ি আহ তোক তেনেকৈ ভাল লাগিছে লিলি আহ তই মোৰ চাইকেলত উঠ নুচুবি মোক ক্ৰিকেট খেল নোহোৱালৈকে মই তোৰ লগত নাযাওঁ ঐ দুলাল ব'ল ব'ল ৰাইজ আহিছোঁ দেই লিলি ইমান সহজতে তোৰ ওচৰলৈ নাহেও ৰঙাই তাই বৰ বেলেগ ধৰণৰ ছোৱালী আৰু তই তাক পাব বিচাৰিছ যদি তই ক্ৰিকেট খেল মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তই জিকাটো কাৰণ তই জিকিলেহে দুলাল দাই হাৰিব আৰু দুলাল দাই হাৰিলে দুলাল দাইক মই পাম আৰু তই লিলিক পাবি ৰঙাই তই এনেকৈ মদ খাই ফুৰিছ পাগল হ'লি নেকি কাম পোৱা নাই আৰু মদ খাবলৈ বটলটো মোক দে এই দে মোক আজি খাবলৈ দে মই কাৰো কথা নুশুনো কি হৈছে তোৰ শুনি নকওঁ কিয় মোৰ সকলো শেষ হৈ গৈছে মই বৈৰাগী হৈ যাম মই কাৰো কথা নুশুনো
মোৰ ঘৰ বাৰী সকলো শেষ হৈ গৈছে। মই কাৰো কথা নুশুনো, কাৰো কথা নুশুনো মই। মৰমী কৰিলি তই বৈৰাগী মৰমী কৰিলি তই বৈৰাগী সাধাই ৰুৱালি তামোলে ৰুৱালি সাধাই ৰুৱালি তামোলে ৰুৱালি তই মোক কৰিলি মদাহী অ হাই হাই তই মোক কৰিলি মদাহী মৰমী কৰি তই বৈৰাগী মৰমী কৰি তই বৈৰাগী ওসেনাইতি আহু দেখুয়াই ফুলালি ওসেনাইতি আহু দেখুয়াই ফুলালি আয়ো বুঝালে পিতায়ো বুঝালে আয়ো বুঝালে পিতায়ো বুঝালে তই হেনো হাত খাতৰ সিঙেলি ও হাই তই হেনো হাত খাতৰ সিঙেলি সেনাইতি আহু দেখুয়াই ফুলালি সেনাইতি আহু দেখুয়াই ফুলালি গৰু গাই বেচিলো মাটিও বেচিলো গৰু গাই বেচিলো গৰু গাই বেচিলো মাটিও বেচিলো তোৰ প্ৰেমত পৰি হলো ভিখাৰী অ হাই হাই তোৰ প্ৰেমত পৰি হলো ভিখাৰী মৰমী কৰিলি তই ভিখাৰী মৰমী কৰি তই বৈৰাগী কথায়ে কথায়ে মাতো তোৰ কাষলৈ কথায়ে 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 মাতো তোৰ কাষলৈ এবাৰ লগ নাপালে নাযায় ভাত পেটলৈ পিছতহে বুজিলো কথাটি অ হাই হাই পিছতহে বুজিলো কথাটি শুনাইতি আহু দেখুৱাই ফুলালি শুনাইতি আহু দেখুৱাই ফুলালি ঘৰ বাৰী এৰিলো তোকো হেৰুৱালো ঘৰ বাৰী এৰিলো ঘৰ বাৰী এৰিলো তোকো হেৰুৱালো প্ৰেমত পৰি হলো মই ঘৰি অ হাই হাই প্ৰেমত পৰি হলো মই ঘৰি মৰমী কৰিলি তই বৈৰাগী মৰমী কৰিলি তই বৈৰাগী মৰমী কৰিলি তই বৈৰাগী মৰমী কৰিলি তই বৈৰাগী তই কিয় ইমান ভাগি পৰিছ? আমি সকলো আছো ন তোৰ লগত। তই চিন্তা নকৰিবি ৰঙাই, আমি ভাবি কিবা এটা উপায় উলিয়াম নহয়। লিলিক তোৰ পৰা আমি আঁতৰি যাবলৈ নিদিওঁ নহয়। অতো লিলিক তই ভাল পাওঁ আৰু লিলি তোৰে। দুলালে হাজাৰ চেষ্টা কৰিলেও তোৰ মাজৰ পৰা লিলিক কাঢ়ি নিব নোৱাৰে।
মই তহঁতৰ কথাবোৰ বুজিছোঁ, কিন্তু কোনোদিনে খেলি নোপোৱা দেখি নোপোৱা খেল এখন খেলিবি কেনেকৈ? আৰে দুলালে পাৰিলে তয়ো পাৰিবি। কতো সেইটোৱে সিহঁত ধনী মানুহ ল'ৰা, সিহঁতে দেখিছে শুনিছে শিকিছে, সিহঁতে পাৰিব, কিন্তু আমি কেনেকৈ পাৰিম? আমিও ক্ৰিকেট দেখিব লাগিব, শুনিব লাগিব, শিকিব লাগিব, তাৰপিছত খেলিব লাগিব। তোমালোকে কিবা খেলাৰ কথা কৈ আছিলাহে। আপোনাক কোৱা নাই, আপুনি যাব পাৰে। হয় নেকি? তোমালোকে কিবা খেলৰ কথা কৈ আছিলাহে। এনেই মাথা গৰম হৈ আছে, যাওক যাওক ইয়াৰ পৰা। তোমালোকে বাৰু সেই ক্ৰিকেটৰ কথা পাতি আছিলা নেকি বাৰু? ক্ৰিকেটৰ কথা পাতিছিলোঁ। পিছে আপোনাৰ কি হ'ল? আপুনি জানে ক্ৰিকেট কি বস্তু? ক্ৰিকেট কি বস্তু? ঠিকেই, মইনো কেনেকৈ জানিম ক্ৰিকেট কি বস্তু? ওৰা, এই অঞ্চলৰ প্ৰথম ক্ৰিকেটাৰ ৰমেশ তালুকদাৰ, মই। এটা সময়ত মই ষ্টেট লেভেলত ক্ৰিকেট খেলিছিলোঁ, কিন্তু মানুহে এই ক্ৰিকেটৰ বেট আৰু বলটোৰ লগত দেখি মোক ঠাট্টা কৰিছিল। দাদা আপুনি আমাক ক্ৰিকেট শিকাই দিব? দাদা আমাক শিকাই দিয়ক, দাদা আমি আপোনাক ভৰি ধৰিছোঁ, ক্ৰিকেটৰ লগত মোৰ জীৱন মৰণৰ কথা আছে, আপুনি শিকাই দিয়ক। নাপায় নাপায় উঠা, নাপায়, কাৰো ভৰি ধৰিব নাপায় বুজিছা। কিন্তু সেই ক্ৰিকেটৰ লগত তোমাৰ কিবা সেই জীৱন মৰণৰ সম্পৰ্ক কথাটো মই ভালকৈ বুজি নাপালোঁ বুজিছা। শুনক দাদা, ঠিক আছে মই এই ৰমেশ তালুকদাৰে তোমালোকক ক্ৰিকেট শিকাম। ক্ৰিকেট খেলখন অকল এটুকুৰা কাঠৰ টুকুৰা আৰু এটা বলৰ খেল বুলি ভাবিলে নহ'ব। ক্ৰিকেট খেলখন গাৰ শক্তিৰ খেল নহয়, এই মগজুৰ খেল। ফিল্ডত সোমাই সন্মুখেৰে বল দিব আৰু লগে তাক কোবাই দিম বুলি ক'লে ভাবিলে নহ'ব। তাত লাগিব মগজু। কিদৰে বলাৰজনে বল পেলাইছে সেই বলটো নিৰীক্ষণ কৰিব লাগিব। বলটো বলাৰ হাতৰ পৰা এৰ খোৱাৰ আৰম্ভ কৰি বেটৰ আগমুহূৰ্তত ড্ৰপ খালে তুমি তাক নিৰীক্ষণ কৰিব লাগিব। আৰু তাৰ মাজত যদি তোমাৰ মগজু মাইণ্ড যদি অলপ ইফাল সিফাল হয়, তেতিয়াহ'লে সেই বলে তোমাৰ খুঁটিত পৰিব, নহয় তোমাৰ ভৰিত পৰিব, নাই তোমাৰ কত উঠিব, নহবা উইকেট কিপাৰ হাতত পৰিব, ইউ আৰ আউট। গতিকে যেতিয়া তুমি বলিঙো কৰিবা, যদি তোমাৰ যে কনচেনট্ৰেশ্যন নাই, যদি তোমাৰ তাত একাগ্ৰতা নাই, তেতিয়াহ'লে কি হ'ব? তোমাৰ বল হ'ব ৱাইড, ন' বল, নহবা হাফ পিটছত বল পৰিব। তেতিয়া অপজিশ্যনে কি কৰিব? সেই বলটো সুন্দৰকৈ কোবাই 6 কোবাই দিব, 4 কোবাই দিব, তাৰপিছত কি কৰিব? গতিকে খেলাৰ আগমুহূৰ্তত সদায় প্ৰত্যেকজনে নিজৰ মগজুটো অন্য চিন্তাৰ পৰা আনি ক্ৰিকেটলৈ লৈ আনিব লাগিব। অকল তোমাৰ মগজুটোহে অকল ফিল্ডৰ মাজতে সীমাবদ্ধ হৈ থাকিব লাগিব। তোমাৰ মাইণ্ড চিঞৰ থাকিব, 6 মাৰ 4 মাৰ, কিন্তু সেইবিলাক মনোযোগ দিলে নহ'ব। তুমি তোমাৰ কনচেনট্ৰেশ্যন দিয়া, তুমি তোমাৰ বলত কনচেনট্ৰেশ্যন দিয়া, তুমি তোমাৰ ফিল্ডিঙৰ কনচেনট্ৰেশ্যন দিয়া, তুমি তোমাৰ বেটিঙৰ কনচেনট্ৰেশ্যন দিয়া, বাছ দ্যাটছ অ'কে। আৰু ক্ৰিকেট খেলটো অকল এজনৰ খেল নহয়। মনত ৰাখিবা যে মই অকলে গৈ টিমটোক জিকাই দিম, মই অকলে গৈ টিমটো সদায় কেতিয়াও হ'ব নোৱাৰে। ক্ৰিকেট খেল হৈছে ইটছ এ টিম ৱৰ্ক। আমি বেটিং কৰবা, তেতিয়া তোমালোকৰ মূল লক্ষ্য হ'ব তোমালোকৰ পিছফালে থকা ষ্টাম্পিংডাল বস্তু। কিন্তু সেই বুলি নহয় বোলে তুমি গা মূৰ পাতি দি সেইকেইটা বচাবা, সেই নহয়। তোমাকে বেটেৰে বচাব লাগে। যদি ভৰিত লাগে LBW হ'ব, যদি তোমাৰ বেটত লাগে উইকেট বা হাতত যদি উইকেট কট হ'ব, আগলৈ যদি দিলাক আমাৰ ওপৰত উঠি যায় সেইটো কট হ'ব। তেনেহ'লে যিখন গ'ল তোমালোকে নিশ্চয় বুজিছা। তেনে অহাকালি ঠিক আবেলি 4টা বজাৰ পৰা আমি নৈ পাৰত থকা সেই মুকলি পথ আমি লগ হ'ম, আৰু তাতে তোমালোকক মই
হাতে কামে লাগি খেলটো শিকাই দিম মনত ৰাখিবা তোমাক মই 4টা মিন্স 4টা সদায় পাংচুৱেল হ'বা সময়ৰ মূল্য বুজিবা 4টা ফিল্ডত সকলোৱে লগ হ'ম তেনেহ'লে অহাকালিৰ পৰা আমাৰ খেল চুৰু ধৰা বাইটি এই তই বোলে কিবা খেল খেলিব ওলাইছ ভাবিছোঁ কি হ'ল তই লাজ কৰিছ এই তহঁতৰ বয়সত আমিও প্ৰেম লীলা কৰি মই এওঁৰ লগত পলাই আহিছোঁ তোৰ লগত ময়ো খেলিম নহয় এটা কথা মনত ৰাখিবি প্ৰেমতকৈ ডাঙৰ বস্তু একোৱেই নাই ৰঙাই তোৰ লগত ময়ো খেলিম নহয় তই জিকিব লাগিব তোক সহায় কৰিবলৈ আমি আছোঁ নহয় বুজিছ প্ৰেমৰ ক্ৰিকেট খেলিছিলোঁ লিলিমাই তোৰেনো লগত লিলিমাই তোৰেনো লগত আউতে মোক কৰি দিলি 4টা বলত লিলিমাই 4টা বলত স্পিনো কৰ পেছো কৰ মহিমাই নাই লিলিমাই মহিমাই নাই প্ৰথম ইনিংছতে মৰিলো মই হাবু দাবু খাই লিলিমাই হাবু দাবু খাই প্ৰেমৰ ক্ৰিকেট খেলিছিলোঁ লিলিমাই তোৰেনো লগত লিলিমাই তোৰেনো লগত আউতে মোক কৰি দিলি 4টা বলত লিলিমাই 4টা বলত ককায়ে আছিলো উইকেট কিপাৰ খুটিৰে পিছত লিলিমাই খুটিৰে পিছত বাৰে বাৰে আপিল কৰে আম্পায়াৰ বাপেৰক লিলিমাই আম্পায়াৰ বাপেৰক মই গৈছিলো 10 নম্বৰত ধৰিবলৈ বেট লিলিমাই ধৰিবলৈ বেট বাউন্স মাৰি চিটিকা দিলি লিলিমাই মূৰৰে হেলমেট লিলিমাই মূৰৰে হেলমেট ভাবিছিলো সোমাই মাৰি লিলিমাই 4 আৰু 6 লিলিমাই 4 আৰু 6 মুখ শুকুৱাই ওলাই আহিলো LBW হৈ লিলিমাই LBW হৈ ৱৰ্ল্ড ৰেকৰ্ড কৰিলি গৈ 10টা উইকেট লিলিমাই 10টা উইকেট মেচৰ শেষত তয়ে পালি মেন অফ দা মেচ লিলিমাই মেন অফ দা মেচ প্ৰেমৰ ক্ৰিকেট খেলিছিলোঁ লিলিমাই তোৰেনো লগত লিলিমাই তোৰেনো লগত
আউতে মোক কৰি দিলি চাৰিটা বলত লিলিমাই চাৰিটা বলত স্পিনো কৰ পেছো কৰ মহিমাই নাই লিলিমাই মহিমাই নাই প্ৰথম ইনিংছতে মৰিলো মই হাবু ডাবু খাই লিলিমাই হাবু ডাবু খাই মই হাবু ডাবু খাই লিলিমাই হাবু ডাবু খাই ঐ হাবু ডাবু খাই লিলিমাই হাবু ডাবু খাই লিলি তই ইয়াত আছ আৰু তোক মই ঘৰত বিচাৰি ফুৰিছোঁ কিয় তোৰ লগত মোৰ কথা আছে কি কথা আছে ইয়াতে ক ইয়াত মই কেনেকৈ ক'ম মই যে তোক চুৰিদাৰযোৰ দিছিলোঁ কেনেকুৱা লাগিছে পিন্ধি চাইছনে বৰ ভাল লাগিছে কাপোৰটো যে ইমান ধুনীয়া আৰু ৰংটো তোক মই এবাৰ কি দিম জানো মুগাৰ মেখেলা এখন দিম একেবাৰে ফুলা মুগাৰ মেখেলা সঁচাই লিলি তোক পাবৰ কাৰণে মই ইমান কষ্ট কৰিছোঁ তোৰ কাৰণে মই ক্ৰিকেট খেলিব লৈছোঁ আৰু তই লিলি ইয়াত থাকি কিবা অশান্তি লগা নাইনে কিবা পুৰা গোন্ধ ওলা নাইনে কিবা জ্বলিছে নেকি পৰিৱেশটো কিবা ভাল লগা নাই ইয়াৰ পৰা যাওঁ ব'ল কালৈ বোলে ল'ৰাহঁতে ক্ৰিকেট খেল পাতিছে ক্ৰিকেট খেল নহয় দাদা স্বয়ম্বৰহে নহয় নেকি আমাৰ ৰঙা আৰু দুলালৰ মাজত সেই ক্ৰিকেট খেলখন হ'ব হয়নে আৰু খেলত যিয়ে জিকিব সিয়ে লিলিক বিয়া কৰিব ৰাম ৰাম কেতিয়াও নেদেখা নুশুনা ঘটনা কথাটো সঁচাই নে মিছা মাতিবলৈ কিটো আছেহে যিটো শুনিছোঁ সেইটোকে কৈছোঁ এই তোমাৰ ৰামে সীতাৰ কাৰণে হৰদিনো ভঙাৰ নিচিনা ঘটনা বুজিছা মোৰ হ'লে এইবিলাক শুনি মোৰ গৰমে উঠিছে হয় দিয়া সেই কি যে দিনকাল হ'ল অৱশ্যে আমাৰ ল'ৰা ছোৱালীয়ে এইবোৰ কাম কৰিব নোৱাৰে পিছে এই ল'ৰা ছোৱালীৰ মাক বাপেকে এই কথাবোৰ জানিছেনে নাই জানো ৰঙাই যাতে এইবাৰ খেলখন জিকে ৰঙাই কিয় জিকিব লাগে দুলাই জিকিবৰ কাৰণেহে প্ৰাৰ্থনা কৰিব লাগে উঠা তাকৰিজনী বুজি নাপাওঁ নেকি ৰঙাদাই জিকিলেহে মই দুলালদাক পাম আৰু দুলালদাই জিকিলে দেখোন তোকহে বেয়া পাতিব
তই পিছে প্ৰাৰ্থনা কি কৰিলি? মই বেলেগ এটা কাৰণেহে প্ৰাৰ্থনা কৰিছোঁ। তই পিছে নুঠিবি। ঐ বুল বুল, খেল আৰম্ভ হ'ব এতিয়া। বুল বুল। আমাৰ অতি মৰমৰ ৰঙাই আৰু দুলালৰ মাজত হ'বলগীয়া এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখন আমি আৰু খন্তেক সময় পিছতে আৰম্ভ কৰিম। সেয়েহে দুয়োটি দলকে আমাৰ খেলপথাৰত আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ। আপোনালোকে জানে আজি আমাৰ এই খেলখনত যিটো প্ৰতিযোগীয়ে বিজয়ী হ'ব তেওঁ লাভ কৰিব নগদ। আমাৰ অতি মৰমৰ লিলি, অৰ্থাৎ তেওঁ লিলিক বিয়া কৰাব। টছত জিকি দুলালৰ দলে বেটিং আৰম্ভ কৰিব আৰু অপেনাৰ হিচাপে যাব আমাৰ মৰমৰ দুলা আৰু ৰতন।
এই যুদান্ত গতিত আগবাঢ়িছে খেলখন ইয়াৰ ৰঙে সাজু হৈছে সাজু গৈ বল দিবলৈ গৈছে এয়া মাৰিছে দুলালে ছয় এয়া মাৰি পঠিয়ালে এয়া দুলালে ভালেখিনি ৰান সংগ্ৰহ কৰিলে দুলালৰ টিমৰ ৰান ৰেট বহুখিনি আগবাঢ়ি এয়া ৰঙে বল মাৰিছে পিছত আহিছে খৰ্গেশ্বৰ খৰ্গেশ্বৰে ৰান সংগ্ৰহ কৰিলে আমাৰ ভীমদাই এয়া বল দিব আমাৰ পাপুলদাই এয়া বল পেলাইছে এবাৰ বাইটিয়ে বল দিছে প্ৰথম ইনিংছৰ পাছত 160 ৰানেৰে খেল সমাপ্ত কৰিলে দুলালৰ দলে এতিয়া আমি পোনপ্ৰথমবাৰৰ বাবে খেলপথাৰলৈ বেটিং কৰিবলৈ আমন্ত্ৰণ কৰিছো ৰঙাইৰ দলক এই খেলপথাৰলৈ আগবাঢ়িছে আমাৰ অতি মৰমৰ গদাই ভীমদাই আৰু বগলিকাই এবাৰ ৰঙাইৰ টিম আগবাঢ়িছে
ভীমদাই কিবা কৈছে ভীমদাই মাৰি পঠাইছে ৰাণ লৈছে ভীমদাই ৰাণ ল'লে 2 ৰাণ ভাল পাইছে আৰু দুলালৰ বলত একবাৰ আহিছে আমাৰ বেটিং কৰিবলৈ আগবাঢ়িছে ৰমেশ দাই ভাল ৰাণ সংগ্ৰহ কৰিলে সদাৰাইজ অন্তেক ধৈৰ্য ধৰি এবাৰ আহিছে আমাৰ বাইটিয়ে হাতত বেট লৈ আহিছে বাইটিৰ ওপৰতো ৰঙাৰ দলে ভৰসা কৰিছে বাইটিয়ে খুৱাইছে আৰু এই আমাৰ মাজত বেট তুলি লৈছে ৰঙাই আমাৰ অতি মৰম ৰঙাই নিজে খেলখনৰ মুখ্য প্ৰতিদ্বন্দ্বী ৰঙাইৰ ওপৰত ভৰসা কৰিছে ৰমেশ দাই আৰু ৰঙাইৰ ওপৰত ৰঙাইৰ টীমৰ ভৰসা আছে ৰঙাই জিকিলে লিলিক পাব নহ'লে 160 ৰাণ ক্ৰছ কৰিব নোৱাৰিলে দুলালে লিলিক লাভ কৰিব ৰঙে ঈশ্বৰৰ ওপৰত শ্ৰদ্ধা ভক্তি ৰাখি বেট দাঙি লৈছে এয়া বেট ধৰিছে দুলালে বল দিছে অলপ অলপ কৰি ৰঙে খুবেই সুন্দৰ খেল প্ৰদৰ্শন কৰিছে এয়া ৰঙে বাইটিৰ লগত সুন্দৰ দৌৰি ৰাণ লৈছে এয়া ৰঙে এক ৰাণ কৰি টাৰ্গেটৰ ফালে আগবাঢ়িছে এয়া আমি খেলখনৰ অন্তিম মুহূৰ্তলৈ আগবাঢ়িছোঁ ৰঙাইৰ দলৰ হাতত আছে মাত্ৰ এটা বল আৰু যদি ৰঙাই এই খেলখন জিকিব বিচাৰে নতুবা আমাৰ মৰমৰ লিলি পাবলৈ বিচাৰে তেনেহ'লে ৰঙে কৰিব লাগিব এটা বলত 7 ৰাণ
এটা বলক ৰঙে জিকিবলৈ হ'লে 7 ৰান সংগ্ৰহ কৰিব লাগিব। বৰ অসম্ভৱ কথা, আটাই চিন্তাত পৰিছে। ৰঙাৰ দলৰ সমূহ খেলুৱৈ চিন্তান্বিত হৈছে, লগতে ৰাইজ দুলালয় লগৰবিলাকক ভালকৈ ফিল্ডিং কৰিবলৈ কৈছে। আমাৰ ৰাইজবিলাকো চিন্তিত হৈছে, কাৰণ এটা বলত 6 ৰান কৰা অসম্ভৱ। আচৰিত! এতিয়া খেলখন হ'ব কি? দুটা দলৰে সমান সমান ৰান 160। দুইটা দলৰে ৰান সমান হৈছে। হয়, খেলখন ড্ৰ হৈছে আৰু দুটা দলৰে 160 ৰান হৈছে। তেতিয়াহ'লে হ'ব কি এতিয়া? এই সকলো সিদ্ধান্ত লিলিয়ে দিব। তই ক। মই আজি একো নজনাওঁ, কাইলৈ ৰাজহুৱাভাৱে মই মোৰ সিদ্ধান্ত জনাম। ঠিক আছে। তোৰ লগত কিয় যাব? লিলি মোৰ লগত যাব। কিয় যাব তোৰ মোৰ লগত যাব লিলি। মই দেখিছোঁ। আমি আছো নহয় লগত, কিয় চিন্তা কৰিছ? ব'ল। হেৰৌ, তহঁতে এইদৰে খেল খেলি কি ল'ৰা ধেমালিখন কৰিছিলি হা? এনেকৈ কিবা খেলত হৰা জিকা কৰি বিয়া পাতিব পাৰেনে? তহঁতে যদি ইজনে সিজনক ভাল পাইছিলি আমাক ক'ব লাগিছিল নহয়। হেৰৌ, আমি ৰাইজ আছোঁ নহয়, আমাক ক'ব লাগিছিল। ইহঁতে এই গাঁৱৰ ইজ্জতবোৰ শেষ কৰি পেলাইছে গাঁওবুঢ়া। হয় দে, কি ল'ৰা ছোৱালী জন্ম পালে এইকেইটা। এতিয়া আৰু যি হ'ল হ'ল, আমি এতিয়া ইয়াৰ এটা সুবিচাৰ কৰিব লাগিব নে কি কয় ৰাইজ? ঐ দুলাল, তই কচোন, কি ক'ব লাগিব? লিলিক ভাল পাওঁনে? পাওঁ। আৰু লিলিয়ে? সেইটো তাইক সোধক। ৰ'ব ৰাইজ। ঐ ৰঙাই, তই কচোন, লিলিক ভাল পাওঁনে নাই? তাইৰ কাৰণেতো মই ক্ৰিকেট খেলিব লগা হ'ল। এতিয়া ৰাইজ, আমি গাঁৱৰ আটাই ইয়াত উপস্থিত হৈছোঁ, গতিকে আমি সেই ল'ৰা ছোৱালীকেইটাৰ এখন উচিত বিচাৰ কৰি দিব লাগিব। তাৰ আগতে মই লিলিক সুধিব খুজিছোঁ, লিলিয়ে প্ৰকৃততে কাক ভাল পায়? কাৰণ দুলাল আৰু ৰঙাই দুইজনেই লিলিক ভাল পায়। পালেওতো লিলিয়ে যিকোনো এজনকহে বিয়া কৰিব পাৰিব। হয় নে কি কয় ৰাইজ? সেইটো উচিত কথা। মই লিলিক সুধিব খুজিছোঁ, প্ৰকৃততে তাইক কাক ভাল পায়? ক লিলি, আচলতে তই কাক ভাল পাৱ? আচলতে ভয় কৰিব নালাগে। ক আই, ভাল পোৱাটো পাপ হ'ব নোৱাৰে নহয়। খোলা অন্তৰে ক, তই কাক ভাল পাৱ, কাক পচন্দ কৰ? মই মানে দুলালক ভাল নাপাওঁ। মই ৰঙাইক ভাল নাপাওঁ। তই ইহঁত দুইটাকে ভাল নাপাৱ? নাপাওঁ। সঁচা কথা ক'বলৈ গ'লে মই অইন এজনকহে ভাল পাওঁ। অইন এজন? তেওঁ আকৌ কোন?
ৰাইজ, মোৰ নাম বিক্ৰম হাজৰিকা। মই পহুমৰা পশু চিকিৎসালয়ত চাকৰি কৰোঁ। এবাৰ আপোনালোকৰ গাঁৱত ভাওনা চাবলৈ আহোঁতে লিলিক দেখা পাইছিলোঁ আৰু তেতিয়াই ৰাইজ আপোনালোকক নজনাকৈ মই লিলিক শিৱ মন্দিৰত গোপনে বিয়া পাতিলোঁ। আপোনালোকে মোক ক্ষমা কৰি দিয়ক। আৰু ৰাইজ, আজি সকলোকে ৰাজহুৱাভাৱে কথাখিনি জনাবৰ বাবে মই ইয়ালৈ নিমন্ত্ৰণ জনাইছিলোঁ। আমি নজনাকৈ যদি কিবা ভুল কৰিছোঁ তেন্তে আমাক ক্ষমা কৰি দিব ৰাইজ। ল'ৰা ছোৱালীৰ মনৰ মিল হৈছে যেতিয়া আমাৰনো কি ক'ব লগা আছে, নজানো ৰাইজ? ঠিকেই আছে। এতিয়া আমাক আপোনালোকে আশীৰ্বাদ দিয়ক। হৰি ৰাম নম নম নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিও ক মায়া কৰ্ণী জান আপোনাৰ মহিমা পুনে বেকত কৰি জীৱক কৰা পৰিতান। সেই পৰম পুৰুষ ভগৱন্ত আজি পুনাৰুতি মিলনৰ অৰ্থে বৈকুণ্ঠ সাধু বৈষ্ণৱসকলক একত্ৰিত কৰি ইয়াতে এই পুনাৰুতাৰ দাম্পত্য জীৱন সুখী হ'বৰ কাৰণে কল্যাণে কৃপা কৰিব লাগে প্ৰাৰ্থনা। হৰি ৰাম কৃষ্ণই কৃপা কৰক প্ৰভু, মংগল হওক। কি হ'ল? আমাৰ আশীৰ্বাদ নোলোৱাকৈ যাব লৈছেনে? তহঁতৰ জীৱনত সুখ হওক। যা তহঁত দুয়োটাৰে যুগ্ম জীৱন মধুময় হ'ল। অল দ্য বেষ্ট। লিলি, যা। আমি নকৰো প্ৰেম, আমি নকৰো নাই, আমি নমৰো প্ৰেম কৰি নমৰো নাই, আমি নমৰো প্ৰেম কৰি নমৰো নাই, আমি নকৰো প্ৰেম, আমি নকৰো। প্ৰেমৰ জ্বালা কোনে বুজি পাব, গাঁৱৰ ল'ৰা কোনে মৰম দিব, কোনেনো দিব পাৰে সঁচা মৰম সঁচা প্ৰেম। প্ৰেম মাথো আজিকালি ক্ৰিকেটৰ দৰে গেম, কোনেনো দিব পাৰে সঁচা মৰম সঁচা প্ৰেম। প্ৰেম মাথো আজিকালি ক্ৰিকেটৰ দৰে গেম। নাই আমি নকৰো প্ৰেম, আমি নকৰো নাই, আমি নমৰো প্ৰেম কৰি।